হেল্ল' নমস্কাৰ মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি ঘৰত কোনো নাই, মা নাই, দেউতাও নাই। এইফালে মিষ্টাৰ আৰু মই। আমাৰ বাবু যিহেতু 6 মাহৰ পৰাই মাৰ লগত আছিল, গতিকে হেবিট এটা হৈ গৈছে। মায়েও বাবুৰ অবিহনে থাকিব নোৱাৰে, বাবুও মাৰ অবিহনে থাকিব নোৱাৰে, যাৰ কাৰণে বাবুও গুচি গ'ল সৰ্থেবাৰীত। মানে ভোট পূৰা ভোটৰ আপোনাৰ কালি গাড়ী নাপাব বুলি আজিয়ে গুচি গৈছে। মই যাব মানা কৰিলোঁ, নালাগে যাব বুলি, কিন্তু নাই, গুচি গ'ল। তো যাই পালেই ঘৰ, আৰু ঘৰত যাই পালে কিন্তু মাক হিচাপে মনটোতো বেয়া লাগিবই, নাই যিহেতু। অনদিনা থাকিলে মা কৰি আহি থাকে। যিয়ে নহওক, মেইন টপিকটোলৈ আহিছোঁ এতিয়া। আজিৰ মেইন টপিকটোলৈ কি হয় জানেনে নাই, ইউটিউবত আৰু ফেচবুকত যদি দুদিনমান ভিডিঅ' দিওঁ তেতিয়া মনটো বেয়া লাগিব ধৰে। আৰু এইফালে আপোনাৰ মোৰ মানে যি মানে কণ্টেণ্ট মানে দিব ভালো নালাগে, কিবা এটা ভাল নালাগে যি কণ্টেণ্ট দিব, সেইকাৰণে দিয়া নপৰে। মই মানে ভাবোঁ কোৱান্টিটিত কৰি কোৱালিটিটোত অলপমান চকু দিব লাগে। সেইকাৰণে নাজানো কিমান কোৱালিটি মোৰ ভিডিঅ'ত, ইমানো বেছি ভাল কোৱালিটি নহয়, নিজকে বৰ বেছি হেৰি কৰি আছোঁ। যিয়ে নহওক, আজিৰ এটা গধুৰ বিষয় বাছি লৈছোঁ দেই। গধুৰ বিষয়টো হৈছে ৰাজনীতি। ৰাজনীতিৰ বিষয়ে মই বিশেষ নাজানো। সেই ৰাজনীতিৰ বিষয়ে কোৱাৰ আগত মোৰ মৰমৰ মেম বাইদেউ, HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত শিকোৱা নমিতা মেমক স্মৰণ কৰি লৈছোঁ। তেখেতে যিটো বুজাই ন, আচৰিত, যি ধুনীয়াকৈ বুজাব থিয় হৈ কিনে, বহি কিনে কোনোদিনে বুজাই নাপালে, ইমান ভাল লাগে। মই 1 নম্বৰ ষ্টুডেণ্ট নাছিলোঁ, তেখেতৰ মনত আছেনে নাই মোক লৈ, মোৰ কিন্তু তেখেতক সদায় স্মৰণ কৰি থাকোঁ। তেখেতে বুজোৱা ধৰণটো, আৰু কেতিয়াবা যদি তেখেতৰ নিচিনা মানুহ দেখোঁ বা মেমৰ নিচিনা যাই কিনে মাতিমে আপুনি আমাৰ মেমৰ নিচিনা, এনেকুৱা। আজিৰ মেইন টপিকটো যিহেতু ৰাজনীতি, গতিকে ৰাজনীতি মানেনো কি সেইটো যদি নকওঁ কেনেকৈ হ'ব। ৰাজ মানে হৈছে শাসন, নীতি মানে হৈছে উচিত সময়ত উচিত স্থানত আৰু ৰাইজৰ হকে উচিত কাম কৰা ৰাজনীতি বোলে। যিয়ে নহওক, আপোনালোকৰ মতেনো ৰাজনীতি কি? মই এনেকৈ পাইছিলোঁ, বা মেমেও তেনেকৈ কোৱাকৈ মোৰ মনত পৰে, সেইকাৰণে তেনেদৰে কৈ দিলোঁ। আমি যিহেতু প্ৰত্যেকজন ব্যক্তিয়ে ৰাজনীতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকোঁ, গতিকে আমি ৰাজনীতিতনো কি হৈ আছে বা আচল অৰ্থত ৰাজনীতি মানেনো কি, তাক জানিব বা বুজিব চেষ্টা কৰিব লাগে। আজি মই আমাৰ আনিব নগ'ল, মানে বহুত বতাহ চলি আছে জানেনে বতৰটো। তাৰপিছত মই কৈছোঁ তুমি আহিব নালাগে, মই ই-ৰিক্সাতে যাম। তো পিলপিলিত আহি গ'লোঁ। অহাৰ পিছত আগৰ ছিটটোত বহি থকা দুজন মানুহে, বয়স্ক মানুহ, তেখেতসকলে আলোচনা কৰি আছে, এইবাৰ কোনে জিকিব বাৰু। এজনে কৈছে এইবাৰতো বিয়ে যাব লাগে। তাৰপিছত এজনে কৈছে নাই এইবাৰ চি যাব, এইবাৰ অলপ বেলেগ দেখিছোঁ, এইবাৰ চি যাব। এজনে কৈছে নহয় বি যাব, নহয় চি যাব, নহয় বি যাব। এজনৰ খং উঠি শেষত কৈ দিলে এখনো চিট নাপাই চি। মোৰ বিশ্বাস কৰোঁ মাত মাতিব মন গৈছিল অলপমান, কিন্তু মই মাত নামাতিলোঁ। কাৰণ কিয়, কেতিয়াবা বয়স্ক লোকৰ মাজত সোমাব নালাগে। মানে কি, মানে ঘি দিয়া হয় জুইত, আৰু অলপমান ঘি দিয়া হয়, সেইকাৰণে মই নকলোঁ আগত। তাৰপিছত ভাবি আছোঁ, যদি সঁচাকৈ বিৰোধী পক্ষই এখনো আসন নাপায়, আমাৰ বাৰু কি অৱস্থা হ'ব। বিৰোধী পক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ কাৰণে, ৰাইজৰ কাৰণে। তেখেতসকলে চৰকাৰৰ প্ৰত্যেকটো নীতিত কাঢ়া নজৰ দি থাকে আৰু আমাক অৱগত কৰায়, এবাৰ ৰাইজৰ কাৰণে এইটো বেয়া, এইটো কৰাৰ কাৰণে বাধা দিব লাগে। তো ৰাইজে তেতিয়া জাগ্ৰত হৈ উঠে। এতিয়া আপুনি মই সংসদত যাই কিনে আপোনাৰ বা মোৰ কথাখিনি ক'ব নোৱাৰোঁ। আমাৰ কাৰণে মানুহ চিলেক্ট কৰি থৈ দিওঁ সংসদত ক'বৰ কাৰণে, তো তেখেতসকলে ক'ব লাগিব। আৰু বিৰোধীৰ ভূমিকা যোনে পালন কৰিব, তেখেতসকলে ষ্ট্ৰং হ'ব লাগিব। তেতিয়া কাৰ লাভ হ'ব? তেখেতসকলৰ একো লাভ নাই, আমাৰ লাভ হ'ব, ৰাইজৰ লাভ হ'ব। তো সেইকাৰণে
বিৰোধী পক্ষ সদায় ষ্ট্ৰং হোৱাটো আমি বিচাৰিব লাগে আচলতে বিৰোধী পক্ষত আমি সাধাৰণ জনতাই তাৰপিছত শিল্পী সমাজ আৰু চতুৰ্থ স্তম্ভ যাকো আমি মিডিয়া সাংবাদিকসকল তেখেতসকলে থাকিব লাগে কিন্তু এতিয়া অৱস্থা অলপ বেয়া দেখিছোঁ তেখেতসকলৰ যিয়ে নহওক ৰাইজৰ এটা বিৰোধী পক্ষত থকা মানে এইটো নহয় যে চৰকাৰৰ ভালটো আমি আলোচনা ভালটোক আমি বাবা নিদিম আমি ৰাইজ হিচাপে চৰকাৰৰ ভালটোকো ভাল বুলি ক'ব লাগিব কিন্তু বেয়াটোৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব যে কি কৰি আছে আৰু আমিও আমাৰ ইয়াতে কি ৰাজতন্ত্ৰ নহয় প্ৰজাতন্ত্ৰহে গণতন্ত্ৰ দেশ গতিকে মানুহৰ প্ৰত্যেকজন মানুহৰ অধিকাৰ আছে ৰাইজৰ প্ৰত্যেকটো চৰকাৰৰ প্ৰত্যেকটো ডিচিশ্যনত কাঢ়া দৃষ্টি দিয়া আৰু প্ৰত্যেকটো ডিচিশ্যনত মাত দিয়া আজিকালি মানুহবিলাকে কি হৈছে জানে আজিকালি মানুহবিলাকে হৈছে দল প্ৰেমী কোনোবাই শিখ ভাল পাব কোনোবাই বিগ ভাল পাব এইবিলাক নহ'ব দেশপ্ৰেমী হ'ব লাগিব দেশপ্ৰেমী হ'লে প্ৰত্যেকটো ডিচিশ্যনতে আমি মাত মাতিব পাৰিম এইটো ডিচিশ্যন বেয়া হৈছে গতিকে এইটো সাহস থাকিব লাগিব আজিকালি মানুহৰ সাহস নাই মই যদিও কৈছোঁ মোৰতো মানে মই যদিও কৈছোঁ এইখিনি কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত ভয় লাগে আজিকালি যিটো পৰিস্থিতি কাৰোবাৰ এটা নীতিৰ ওপৰত যদি আপুনি কৈ দিয়ে তই বোলো এই চৰকাৰৰ বিৰোধী কৰিছা তক বোলে দিম ৰ মছলা এনেকুৱা হৈ গৈছে এইটো নহয় আপুনি যদি দেশখনক ভাল পায় ন মাত দিব লাগিব কিছুমান ক্ষেত্ৰত আৰু অধিকাৰ আছে কিন্তু লাহে লাহে অধিকাৰটো নোহোৱা হৈ যাব যেন লাগিছে মানে অনুভৱ হৈ গৈছে মানে চাৰিওফালৰ বাতাবৰণটো দেখি আপোনালোকে বা কি ভাবে নাজানো এতিয়া কিছুমানে আৰু কমেণ্ট ছেকশ্যনত আহি নক'ব দে মই চৰকাৰ বিৰোধী মানুহ বুলি এনেকুৱা একো নহয় চৰকাৰৰ প্ৰত্যেকটো ভাল কামত সদায় তালি বজাই আহিছোঁ আৰু প্ৰত্যেকটো বেয়া কাম কেতিয়াবা মানুহৰ বিৰোধিতা কাম কৰিলে প্ৰকৃতিৰ বিৰোধিতা কাম কৰিলে খুব মনটো দুখ লাগে আৰু প্ৰভুকে কম প্ৰভু জ্ঞান দিয়া বুলি তাৰ বাহিৰে মইজনীয়ে একো কৰিব নোৱাৰোঁ মানে মোৰ মানে ইমান মানে কিবা এটা ভগৱানে দি থৈ দিয়া নাই মই কিবা এটা কৈ দিলে তেখেতসকলৰ গাত মানে কিবা এটা হৈ যাব বা তেখেতসকলে চেঞ্জ কৰি দিব এনেকুৱা নহয় চেঞ্জ কোৱাৰ কাৰণে মানুহ ৰাখিছোঁ তেখেতসকলে ক'ব লাগিব আৰু সেইকাৰণে ভাবোঁ বিৰোধীটো ষ্ট্ৰং হোৱাটো খুবেই দৰকাৰী আজিকালি মানুহবিলাক ডাষ্টবিনৰ নিচিনা হৈ গৈছে আপোনাৰ কেনেকুৱা হৈ গৈছে জানে কিবা এটা টিভি ইউটিউব ফেচবুকত চাই কিনে মানে সঁচা বুলি ভাবি লয় আজিকালি ইউটিউব ফেচবুক এইবিলাকত মানুহবিলাকে শ্ব' অফ কৰে দেখুৱাই খুব ভাল পায় আৰু যিকোনো মানে মন্তব্য দি দিয়ে সেইবিলাক সঁচা বুলি ভাবিব নালাগে আপোনাক মগজুটো দিছে ন আপোনাক মই যদি কিবা এটা কথা কৈছোঁ ইয়াতে আপুনি যদি ভাবিলে এইটোৱে সঁচা তাৰ মানে কি মই আপোনাৰ তাত যদি ধৰি লওক বিয়া এটা বেয়া কথা কৈছোঁ আপুনি যদি মগজুটো যদি ধৰি লৈ লয় যে এইটো হয় সঁচাই তেতিয়া কি কৰিলোঁ আপোনাক মই ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰিলোঁ ডাষ্টবিন নহ'ব কেতিয়াও মানুহে কিবা এটা দেখুৱালে বা মানুহে কিবা এটা ক'লে বিশ্বাস কৰি ল'ব নালাগে তাক পৰীক্ষা কৰিব লাগে কৈছে কি ডাষ্টবিন থ'ব নালাগে আজিকালি মানুহবিলাকে ডাষ্টবিন মানে শ্ব' অফ কৰিলে এতিয়া ধৰি লওক মই এটা কিবা এটা শ্ব' অফ কৰিম ন মোৰ অমুক আছে মোৰ তমুক আছে অমুকে অমুক কৰি আছে অমুক তমুক কৰিব নাই ভাই সেইটোত নহয় তেওঁ যিটো কথা কৈছে ভাল কৈছে নে বেয়া কৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কিনে পৰীক্ষা কৰি আপোনালোকে ডিচিশ্যন ল'ব লাগে যে এইটোৱে সঁচা তো কি কাৰণে কৈছোঁ কথাখিনি বুজাই বুজিব নুবুজিব আৰু তাতকৈও ডাঙৰ কথা কিবা এটা বস্তু চালে আপোনাৰ মনত প্ৰেম জাগেনে বেলেগ মানুহৰ প্ৰতি ঘৃণা জাগে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ডিচিশ্যন ল'ব লাগে আমি মানুহ গতিকে মানুহক ঘৃণা কৰাটো চবতকৈ ডাঙৰ পাপ সেইকাৰণে আমি কোনো মানুহক ঘৃণা কৰিব নোৱাৰোঁ বিশেষকৈ সনাতনীবিলাকে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বহুখিনি কাম আছে কাম চাম কৰিব লাগিব তো আপোনালোকৰ যদি কিবা যদি মন্তব্য আছে কমেণ্ট ছেকশ্যনত জনাব পাৰে আলোচনাৰ মাধ্যমেৰে দিয়ক কিছুমান মানুহ আছে এনেকুৱা মানুহ বহুত বেয়াকৈ কৈ দিয়ে আগৰ কিবা এটা ভিডিঅ' বনাইছিলোঁ মই তাত ভগৱান আছে যে সেইটো কথাটো কৈছিলোঁ ইমান মানে বেয়া কমেণ্ট আহিছে কিছুমানৰ তো মনটো বেয়া লাগে মানে সমাজত এনেকুৱা মানুহ আছেনে তো
যদি আপোনাৰ কিবা যুক্তি আছে মই যদি কিবা বেয়া কৈছোঁ কিবা কৈছোঁ আপোনালোকে আঙুলিয়াই দিয়াটো আপোনালোকৰ কৰ্তব্য আৰু মই সেইখিনি বেয়া নাপাওঁ তো আপোনালোকে আশা কৰোঁ আপোনালোকে আঙুলিয়াই দিব কিবা যদি ভুল কৈছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক নমস্কাৰ